মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালে আছা। আজি মই তোমালোকৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ ভগ্নাংশৰ বিষয়ে শিকাম। গতিকে তোমালোকৰ নিজৰ নতুন গণিত কিতাপখন ওলাই লোৱা আৰু বহি পেঞ্চিল ওলাই লোৱা। এতিয়া তোমালোকৰ সূচীপত্ৰ ওলাইছোঁ। সূচীপত্ৰত চোৱা, পাঠ 6 ভগ্নাংশৰ ধাৰণা, পৃষ্ঠা নম্বৰ 77। এইটো পাঠ আজি তোমালোকক শিকাম। গতিকে তোমালোকে এই পাঠটো ওলাই লোৱা 77 পৃষ্ঠালৈ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, চোৱা, তোমালোকৰ ভগ্নাংশৰ ধাৰণাৰ পৃষ্ঠাটো ওলাই লৈছোঁ। তোমালোকেও ওলাই লৈছা নিশ্চয়। তোমালোকে ভালদৰে মন দিবা। যদি ভালদৰে মনোযোগেৰে তোমালোকে যদি বুজিব চেষ্টা কৰা, বহুত সোনকালে বুজি উঠিবা আৰু তোমালোকে নিজৰ ক্লাছৰুমত আছা বুলি মনে মনে ভাবি ল'বা। গতিকে আমি আৰম্ভ কৰোঁ। তোমালোকে মোৰ লগত লাইন বাই লাইন প্ৰত্যেকটো শাৰী তোমালোকে চাই যাবা। মই কি পঢ়ি আছোঁ তোমালোকে নিজে কিতাপত হাতেৰে ধৰি যাবা। তেতিয়াহ'লে তোমালোকৰ মনোযোগটো ভালদৰে বহিব। গতিকে আমি পাঠটোত কি কৈছে সেইটো আমি চাওঁ আহা। চোৱা, ইয়াতে ভগ্নাংশৰ ধাৰণাটো তোমালোকক ফাৰ্ষ্টতে মই অলপমান নিজাববীয়াকৈ দিব বিচাৰিছোঁ। ভগ্নাংশ শব্দটোৰ অৰ্থ হ'ল, ভগ্ন মানে হ'ল ভঙা আৰু অংশ মানে হ'ল এটা টুকুৰা বা অংশ। তো এটা বস্তুৰ কিবা এটা গোটা এটা সম্পূৰ্ণ এটা বস্তুৰ অকণমান ভঙা এটা অংশ বা টুকুৰা। ইয়াকে এই টুকুৰাটোক আমি গণিতৰ ভাষাত ভগ্নাংশ বুলি কোৱা হয়। সহজ ভাষাত বুজিবলৈ হ'লে তোমালোকৰ ঘৰত কিবা আইনা যদি ভাঙি যায়, তাতে এটা টুকুৰা নিশ্চয় বহুতকেইটা টুকুৰা হৈ যায়। এই গোটেই আইনাটো ভাঙি যিবিলাক টুকুৰা হৈছে, সেই টুকুৰাটোক আইনাটোৰ ভগ্নাংশ বুলি আমি ক'ম। গতিকে গণিতত কিছুমান অংক বা কিছুমান সংখ্যাক আমি এনেকুৱা ভাঙি টুকুৰা কৰাটোকে আমি ভগ্নাংশ বুলি কওঁ। এতিয়া কিতাপত চোৱা, অমল আৰু মীনা দুয়ো ভাই ভনী। আজি সিহঁতৰ ঘৰত এটাই মাত্ৰ আপেল আছে। মাকে সিহঁতক সমানে আপেল খুৱাব বিচাৰিছে। কিন্তু যিহেতু আপেল এটাই আছে, মাকে আপেলটো কাটি দুভাগ কৰিব লাগিব। হয়নে নহয়? যদি তোমালোকৰ ঘৰত তোমালোকে দুজন ভাই ভনী আছা আৰু তোমালোকৰ ঘৰত এটাই আপেল আছে, তেতিয়াহ'লে তোমালোকৰ সেইটো দুয়োকে আপেলটো দিবলৈ হ'লে কি কৰিব লাগিব? তাকে ভাগ কৰিব লাগিব, কাটিব লাগিব। হয়নে নহয়? ইয়াতে তাকেই কৈছে। এতিয়া চোৱা, তোমালোকে এই ফটোটোত চাব পাৰিছা যে এটা আপেল আছে, আপেল এটা আছে। তাৰে দুই ভাগ কৰি দিয়া হৈছে, সমানে কাটি দিয়া হৈছে। সমানে কাটি দিয়াৰ পিছত দুটা টুকুৰা হৈছে, এইটো এটা টুকুৰা, এইটো এটা টুকুৰা। এতিয়া মাকে আপেলটো কাটি দুটা সমান ভাগ কৰিলে। এটা ভাগ অমলক দিলে আৰু এটা ভাগ মীনাক দিলে। অমলে কিমান আপেল পালে? এটা আপেলক সমানকৈ দুভাগ কৰি যি দুটা ভাগ পোৱা গ'ল, তাৰে এটা ভাগ পালে। অৰ্থাৎ অমলে আপেলটোৰ দুই ভাগৰ এভাগ পালে। যিহেতু এটা আপেল কাটি দুয়োজনকে ভগাই দিয়া হৈছে, গতিকে অমলে কিমান আপেল পালে? এটা আপেলৰ দুটা ভাগ কৰি তাৰে এভাগ পালে।
অৰ্থাৎ অমলে আপেলটোৰ 2 ভাগৰ 1 ভাগ পালে। বুজি পাইছা? এতিয়া তাৰপিছত চোৱা 2 ভাগৰ 1 ইয়াক 2 ভাগৰ 1 বুলি এনেকৈ লিখা হয়। 2 ভাগৰ 1 সংখ্যাটো এটা ভগ্নাংশ। এই সংখ্যাটো এটা হ'ল ভগ্নাংশ। এনেকৈ থকা আটাইবোৰ সংখ্যাই ভগ্নাংশ। ইয়াক 2 ভাগৰ 1 বুলি পঢ়া হয়। আমি ইয়াক 2 ভাগৰ 1 বুলি পঢ়োঁ। তলত 2 আছে, ওপৰত 1 আছে। গতিকে ইয়াক আমি 2 ভাগৰ তলত যিটো সংখ্যা থাকিব সেইটো সংখ্যাক ভাগ কৰি ওপৰত থকা সংখ্যাটো হ'ল ভাগ। গতিকে তলৰটো হ'ল গোটা সংখ্যা, গোটেই সংখ্যাটো হ'ল 2 আৰু তাৰে এটা অংশ হ'ল 1। গতিকে আমি 2 ভাগৰ 1 বুলি ইয়াক আমি এনেকৈ পঢ়োঁ। 2 ভাগৰ 1 ভগ্নাংশটোৰ 2ক হৰ আৰু 1ক লব বুলি কোৱা হয়। গতিকে 2 ভাগৰ 1 যে ইয়াতে লিখা হৈছে, এই 2 ভাগৰ 1টো ওপৰত আছে আৰু 2টো তলত আছে। গতিকে ওপৰত থকা সংখ্যাটোক কি কোৱা হয়? লব কোৱা হয়। আৰু তলত থকা সংখ্যাটোক হৰ বুলি কোৱা হয়। মনত ৰাখিবা, যিটো ভগ্নাংশৰ যিটো সংখ্যা ওপৰত থাকে সেই সংখ্যাটোক লব বুলি কোৱা হয় আৰু যিটো সংখ্যা তলত থাকে তাক হৰ বুলি কোৱা হয়। এতিয়া আমি নেক্সট পৃষ্ঠালৈ যাম। ইয়াতে চোৱা ইয়াতে একেদৰে কেইটামান ভগ্নাংশ দিয়া হৈছে। এইকেইটা ভগ্নাংশ দিয়া হৈছে আৰু এইফালে আমি কেনেকৈ পঢ়োঁ তাক ইয়াতে লিখা হৈছে আৰু ইয়াত হৰ কোনটো হ'ব আৰু লব কোনটো হ'ব তাক দেখুওৱা হৈছে। অলপ ভালদৰে মনোযোগ দিবা। ইয়াতে চোৱা, এই সংখ্যাটোক আমি কেনেকৈ পঢ়িম? 3 ভাগৰ 2, যিহেতু গোটা সংখ্যাটো 3 আৰু তাক মানে ভাগ কৰি ওপৰত 2টা ভাগ আছে। গতিকে 3 ভাগৰ 2 আমি এনেকৈ পঢ়িম। ইয়াত 3টো কি হ'ব? হৰ হ'ব, কাৰণ 3টো তলত আছে আৰু 2টো লব হ'ব, কাৰণ 2টো ওপৰত আছে। ঠিক তেনেদৰে 4 ভাগৰ 1 ইয়াক আমি এনেকৈ পঢ়িম। 4 ভাগৰ 1, 4টো হ'ব কি? 4টো হ'ব হৰ আৰু 1টো হ'ব লব। ঠিক তেনেদৰে 5 ভাগৰ 3ক আমি 5 ভাগৰ 3 বুলি পঢ়িম আৰু 5টো তলত থকা কাৰণে আমি 5টোক হৰ বুলি ক'ম আৰু 3টোক ওপৰত থকা কাৰণে আমি লব বুলি ক'ম। ইয়াত মনত ৰাখিবা, যিটো সংখ্যাক ভাগ কৰিছোঁ আমি, ইয়াতে 7 সংখ্যাটোক আমি ভাগ কৰিছোঁ। 7 সংখ্যাটোক ভাগ কৰাৰ কাৰণে যিটো সংখ্যাক আমি ভাগ কৰোঁ তাক আমি হৰ বুলি কওঁ। অৰ্থাৎ তোমালোকে যেতিয়া পঢ়িবা 7 ভাগৰ 5 যিটো সংখ্যাক মানে ভাগৰ বুলি ক'ম, যেনেকুৱা 5 ভাগৰ, 4 ভাগৰ, তেনেকৈ 7 ভাগৰ, এই 7ক মানে ভাগ কৰাৰ কাৰণে 7টো আমাৰ হৰ। যিটো সংখ্যাক আমি ভাগৰ হিচাপত পঢ়িম সেইটোক আমি 7 বুলি ক'ম আৰু যিটো আমি ভাগ হিচাপে পঢ়িম, যেনেকৈ 7 ভাগৰ 5 অকল সংখ্যাটো, সেইটো হ'ল লব, মানে ওপৰত থকাটো। এইখিনি নিশ্চয় তোমালোকে বুজি পাইছা। তাৰপিছত আমি ইয়াতে কেইটামান আমাক উদাহৰণ দিয়া হৈছে। চোৱা, ইয়াতে আমাৰ কি আছে? এই সংখ্যাটোক আমি কি বুলি পঢ়িম? কোৱাচোন তোমালোকে, কি হ'ব এইটো? আমি ইয়াক কেনেদৰে পঢ়িম? এই ভগ্নাংশটোক ইয়াক আমি পঢ়িম 2 ভাগৰ 1। বুজি পাইছা? 2 ভাগৰ 1। এই 2 ভাগটো হ'ল কি? 2 হ'ল গোটেই এই বক্সটো মিলি 2, তাৰ ভাগ কৰি 1 ভাগ, এইটো এটা ভাগ, এইটো হ'ল 2 ভাগৰ 1। ঠিক তেনেদৰে ইয়াতে 3 ভাগৰ 1, অৰ্থাৎ গোটেই বক্সটো চোৱা
তিনিটা ভাগ আছে, গোটেই বক্সটো মিলি হ'ল 3, তাৰে তিনিটা ভাগ কৰি এটা ভাগ এইটো, ইয়াক কোৱা হয় 3/1। ইয়াতে এইটোক আমি যদি আপেল হিচাপে ভাবি লওঁ, এই গোটেইখিনি মিলি এটা আপেল, অৰ্থাৎ 3টো হ'ল এটা আপেল, আৰু এই আপেলটোক আমি সমানে 3 ভাগ কৰিছোঁ, 3 ভাগ কৰি 1 ভাগ কোনোবাক দিছোঁ। এনেদৰে তোমালোকে বুজি ল'ব পাৰা। গতিকে এই ভগ্নাংশটো হ'ল 3/1। তাৰপিছত 4/1, আমি ইয়াক কেনেকৈ পঢ়িম? 4/1। ইয়াতে 4টা বক্স আছে, গোটেইখিনি মিলি 4, তাৰে 1 ভাগ, তাৰমানে 4/1 এইখিনি ৰং দিয়াখিনি। ঠিক তেনেদৰে ইয়াতে 5/1, গোটেইখিনি মিলি 5, তাৰে 1 ভাগ হ'ল এইখিনি। 5/1 বুলি ক'লে আমি এইখিনিক বুজিম। ঠিক আছে, তাৰপিছত চোৱা 8/3। ইয়াতে তোমালোকে হিচাপ কৰি চোৱা, গোটেই মিলি 8টা ভাগ আছে। এই গোটেইখিনি মিলি হ'ল 8, তাৰে 8টা ভাগ কৰি 3 ভাগ, 1, 2, 3, এই 3 ভাগক বুজোৱা হৈছে। ঠিক তেনেদৰে ইয়াতে 7/4, অৰ্থাৎ ইয়াতে 7টা ভাগ কৰা হৈছে, 7/4 ভাগ, এইখিনি, এই 4টা ভাগক বুজোৱা হৈছে। গতিকে তোমালোকে নিশ্চয় এই গোটেইখিনি বুজি পাইছা। আমি ভগ্নাংশ কেনেকৈ পঢ়িব লাগে, ভগ্নাংশৰ হৰ কোনটো, লব কোনটো, তোমালোকক আকৌ একবাৰ কৈ দিছোঁ যে ভগ্নাংশৰ ওপৰৰ সংখ্যাটো সদায় লব হয় আৰু তলৰ সংখ্যাটো সদায় হৰ হয়। এতিয়া আমি নেক্সট পৃষ্ঠালৈ যাওঁ। পৃষ্ঠা নম্বৰ 79ত আমাক অনুশীলনী দিছে, অনুশীলনী 6ৰ ক। তোমালোকে এই অনুশীলনীটি ওলাই লোৱা আৰু বহী আৰু পেঞ্চিল ওলাই লোৱা, লগতে তোমালোকে নিজেও তাতে কৰিব পাৰিবা। ইয়াতে মই তোমালোকক বুজাই দিম, সেই হিচাপে তোমালোকে বহীত নোট কৰি ল'ব পাৰা, আৰু যদি বুজি পোৱা নাই আকৌ ৰিপিট কৰি আকৌ চাবা, নিশ্চয় বুজি পাবা। ইয়াতে আমাৰ 1 নম্বৰত দিছে, তলৰ চিত্ৰবোৰৰ কিমান অংশ ৰং কৰা আছে চোৱা আৰু তাৰ ৰং কৰা অংশটো ভগ্নাংশ হিচাপে তলৰ বাকচত লিখা। ইয়াতে তাৰমানে কৈছে যে তলৰ যিবিলাক চিত্ৰ আছে, এইবিলাক যে চিত্ৰ আছে, এই চিত্ৰবিলাকক আমাক কি কৰিব দিছে, কিমান অংশ ৰং কৰা আছে সেইবিলাক চাব দিছে, আৰু ৰং কৰা অংশটো ভগ্নাংশ হিচাপে তলৰ এই বাকচবিলাকত লিখিব দিছে। বুজি পাইছা? এতিয়া চোৱা, তলৰ এই বাকচটোত সৰ্বমুঠ কিমানটা ভাগ আছে? সৰ্বমুঠ কিমানটা ভাগ আছে? 3টা ভাগ আছে। তাৰে কেইটা ভাগক ৰং কৰা হৈছে? 2টা ভাগক। এই 2টা ভাগক ৰং কৰা হৈছে। গতিকে এই ভগ্নাংশটো কি হ'ব? সৰ্বমুঠ যিমান সেই সংখ্যাটো হ'ব কি হ'ব? হৰ হ'ব, হৰ। গতিকে সৰ্বমুঠ কিমানটা ভাগ আছে? 3টা ভাগ আছে। আৰু কেইভাগক ৰং কৰা হৈছে? 2 ভাগক ৰং কৰা হৈছে। গতিকে 2 হ'ব কিমান? লব হ'ব, ওপৰত হ'ব। গতিকে এই ভগ্নাংশটো আমাৰ কি হ'ব? 3/2। আমাৰ বাকচত 3/2 লিখিব লাগিব। ঠিক তেনেদৰে ইয়াতে সৰ্বমুঠ কেইটা ভাগ আছে? 1, 2টা। গতিকে আমাৰ ইয়াৰ সৰ্বমুঠটো কি হ'ব?
2 হ'ব 2 2টো আমাৰ কি হ'ব 2টো হ'ব আমাৰ হৰ আৰু কেই ভাগক ৰং কৰা হৈছে এটা ভাগক ৰং কৰা হৈছে গতিকে 1 হ'ব আমাৰ লব গতিকে ইয়াতে 2 ভাগৰ 1 হ'ব ভগ্নাংশ বুজি পাইছা তোমালোকে নিজেও চেষ্টা কৰিবা এইবিলাক কৰিবৰ কাৰণে তাৰ পিছত এই চিত্ৰটোলৈ চোৱা ইয়াতে সৰ্বমুঠ কেইটা ভাগ আছে 1 2 3 গতিকে আমাৰ সৰ্বমুঠ ভাগ হ'ল 3 3 হ'ব আমাৰ হৰ আৰু ৰং কৰা হৈছে এইটো ভাগক অৰ্থাৎ এটা ভাগক একটো হ'ব ওপৰত একটো আমাৰ কি হ'ব লব হ'ব গতিকে ভগ্নাংশটো হ'ল 3 ভাগৰ 1 ঠিক তেনেদৰে এইটোত চোৱা সৰ্বমুঠ কেইটা আছে 4টা ভাগ আছে আমাৰ তলত হ'ব 4 আৰু ৰং কৰা হৈছে এটা ভাগক গতিকে এই এটা ভাগ হ'ব ওপৰত 1 হ'ব ওপৰত গতিকে এই ভগ্নাংশটো হ'ল 4 ভাগৰ 1 অৰ্থাৎ 4 হ'ল হৰ আৰু 1 হ'ল লব ঠিক তেনেদৰে ইয়াতে চোৱা ইয়াতে সৰ্বমুঠ কেইটা ভাগ আছে 1 1 2 3 4 5 6 7 সৰ্বমুঠ 7টা ভাগ আছে অৰ্থাৎ 7 হ'ব তলত আৰু ৰং কৰা হৈছে কেইটা ভাগক 1 2 3 3 হ'ব আমাৰ ওপৰত এতিয়া ভগ্নাংশটো হ'ল 7 ভাগৰ 3 অৰ্থাৎ 7 হ'ল হৰ আৰু 3 হ'ল লব বুজি পাইছা এতিয়া আমি তলৰখিনি চাওঁ তলৰখিনিও একেই ইয়াতে আমাৰ সৰ্বমুঠ 4টা ভাগ আছে 4টা ভাগ অৰ্থাৎ আমাৰ তলত 4 লিখিব লাগিব আৰু ৰং কৰা হৈছে 1 2 3 তিনিটা ভাগক গতিকে ওপৰত 3 ভগ্নাংশটো হ'ল 4 ভাগৰ 3 অৰ্থাৎ 3 হ'ল লব আৰু 4 হ'ল হৰ সৰ্বমুঠ যিকেইটা ভাগ থাকে সেই সংখ্যাটো তলত হ'ব সদায় মনত ৰাখিবা সৰ্বমুঠ গোটেই মিলি সম্পূৰ্ণ বস্তুটোৰ যিমানবিলাক অংশ আছে গোটেই মিলি যিমান সংখ্যা হয় সেই সংখ্যাটো সদায় তলত বহিব মনত ৰাখিবা তাৰ পিছৰ চিত্ৰটো চোৱা ইয়াতে সৰ্বমুঠ কেইটা ভাগ আছে 1 2 3 4 5 6 7 8 গতিকে 8 হ'ব আমাৰ তলত আৰু ৰং কৰা হৈছে কেইটা ভাগক 1 2 3 তিনিটা ভাগক ৰং কৰা হৈছে গতিকে 3 হ'ব ওপৰত গতিকে আমাৰ ভগ্নাংশটো হ'ল 8 ভাগৰ 3 অৰ্থাৎ 3 হ'ল লব আৰু 8 হ'ল হৰ তাৰ তলৰ চিত্ৰটো চোৱা ইয়াতে সৰ্বমুঠ কেইটা ভাগ আছে 2টা ভাগ আছে গতিকে 2 হ'ব তলত আৰু ৰং কৰা হৈছে এইটো ভাগক অৰ্থাৎ এটা ভাগক ইয়াতে আমি ওপৰত 1 লিখিব লাগিব ভগ্নাংশটো কিমান হ'ল 2 ভাগৰ 1 অৰ্থাৎ 1 হ'ল লব 2 হ'ল হৰ তাৰ পিছৰ চিত্ৰটো চোৱা ইয়াতে আছে 1 2 3 তিনিটা ভাগ আছে টোটেল ইয়াতে 3 হ'ব তলত আৰু ৰং কৰা হৈছে এটা ভাগক গতিকে 1 হ'ব ওপৰত ভগ্নাংশটো কিমান কোৱাচোন ভগ্নাংশটো হ'ল 3 ভাগৰ 1 অৰ্থাৎ 3 হ'ব আমাৰ হৰ 1 হ'ব আমাৰ লব বুজি পাইছা ইয়াতে নিশ্চয় তোমালোকে গোটেইখিনি বুজি পাইছা আৰু নিজে কৰিব পাৰিবা আৰু আমি এতিয়া তাৰ পৰৱৰ্তী পৃষ্ঠালৈ যাম পৃষ্ঠা নম্বৰ 80 ওলাই লোৱা পৃষ্ঠা নম্বৰ 80ত চোৱা ইয়াতে সেই প্ৰশ্নটোৰে ইয়াতে আৰু দুটা চিত্ৰ আছে সেই দুটা চিত্ৰ আমি কৰি লওঁ ইয়াতে চোৱা সৰ্বমুঠ আমাৰ কিমানটা বাকচ আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 আমাৰ সৰ্বমুঠ 16টা বাকচ আছে আমি ইয়াক সহজভাৱে এনেকৈও হিচাপ কৰিব পাৰোঁ 1 2 3 4 অৰ্থাৎ ইয়াতে হ'ব 4 তাৰপিছত এইফালে চোৱা 1 2 3 4 অৰ্থাৎ 4 পূৰণ 4
4 পূৰণ 4 কিমান 16 আমি এনেকৈও ইয়াক হিচাপ কৰিব পাৰোঁ গোটেইখিনি হিচাপ নকৰি আমি এনেকৈ হিচাপ ওলাব পাৰোঁ গতিকে ইয়াতে আমাৰ সৰ্বমুঠ 16টা ভাগ আছে গতিকে 16 হ'ব আমাৰ তলত আৰু ওপৰত কিমান হ'ব কিমানটা ভাগক ৰং দিয়া আছে 1 2 3 4 5 6 7 আমাৰ 7টা ভাগক ৰং দিয়া আছে গতিকে ওপৰত আমাৰ 7 হ'ব ভগ্নাংশটো আমাৰ কিমান হ'ল 16 ভাগৰ 7 আমি ভগ্নাংশ পালো 16 ভাগৰ 7 অৰ্থাৎ গোটেইখিনি মিলি 16টা ভাগ আছে তাৰে 7টা ভাগ আমি ৰং দিয়া হৈছে গতিকে আমাৰ 7 হ'ব লব আৰু 16 হ'ব হৰ বুজি পাইছা এতিয়া তাৰ পিছৰ চিত্ৰটো চোৱা এই চিত্ৰটো চোৱা ইয়াতে সৰ্বমুঠ কেইটা ভাগ আছে 1 2 3 4 5 অৰ্থাৎ 5 হ'ব আমাৰ তলত আৰু ৰং দিয়া আছে এটা দুটা ভাগক ৰং দিয়া আছে গতিকে 5 ভাগৰ 2 আমি ভগ্নাংশ পালো আৰু ইয়াৰ হৰ কিমান লব কিমান হৰ হল 5 আৰু লব হল 2 আমাৰ এইখিনি 1 নম্বৰৰ আটাইকেইটা প্ৰশ্ন আমি কৰিলো বুজি পালো এতিয়া আমি 2 নম্বৰ প্ৰশ্নৰ চিত্ৰবোৰ চাওঁ কি কৈছে 2 নম্বৰত কৈছে তলৰ চিত্ৰবোৰৰ 2 ভাগৰ 1 অংশত ৰং কৰা অৰ্থাৎ আগতে আমাৰ প্ৰশ্ন আছিল কিমান অংশত ৰং দিয়া আছে হেতু ভগ্নাংশ আমি উলাব কাৰণে এতিয়া আমাৰ 2 নম্বৰত দিছে কি আমাৰ ভগ্নাংশত 2 ভাগৰ 1 অংশত ৰং কৰিব লাগে গোটেই কেইটাতে দুটা ভাগ আছে অৰ্থাৎ গোটেই কেইটাৰে ভগ্নাংশ 2 ভাগৰ 1 কিন্তু ইয়াতে 2 ভাগৰ 1 অংশত ৰং কৰিব দিছে অৰ্থাৎ 2 ভাগৰ 1 মানে দুটা ভাগ আছে যেহেতু তাৰে এটা ভাগক ৰং দিব লাগে গতিকে এটো বহুত সহজ হয় তোমালোকে এতে দুটা ভাগৰ যিকোনো এটা ভাগৰ ৰং দিলেই হ'ল হৈ গল দুটা ভাগৰ এক ভাগ ৰং দিয়া তোমালোকে ভালদৰে দিবা ৰং মই ইয়াতে জাস্ট দেখাই দিছো ইয়াতে দুটা ভাগৰ এক ভাগ হল এইখিনি ইয়াৰে দুটা ভাগৰ এক ভাগ হল এইখিনি ইয়াতে হল 2 ভাগৰ 1 এইখিনি ইয়াতে হল 2 ভাগৰ 1 এইখিনি তাৰ পিছত ইয়াৰে 2 ভাগৰ 1 এইখিনি ইয়াৰে 2 ভাগৰ 1 এইখিনি বা তুমি হেইফালৰ খিনিও ধৰিব পাৰা একো নাই যেহেতু ভাগ দুয়োটা সমান সমান ইয়াতে 2 ভাগৰ 1 এইখিনি ৰং কৰিবা তোমালোকে গতিকে 2 নম্বৰ প্ৰশ্নটো বুজি পাইছা এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ 3 নম্বৰত কি কৈছে তলৰ চিত্ৰবোৰৰ 3 ভাগৰ 1 অংশত ৰং কৰা আগতে আমি পালো 2 ভাগৰ 1 অংশত ৰং কৰা এতিয়া আমি পালো 3 ভাগৰ 1 অংশত ৰং কৰা গতিকে আটাইকেইটাতে 3টা ভাগ আছে 3টাকৈ ভাগ আছে তাৰে এক ভাগত ৰং কৰিব দিছে অৰ্থাৎ ইয়াৰে যিকোনো এটাত কৰিব পাৰা হয় এটোত কৰিব পাৰা নহলে এইফালৰটোতো কৰিব পাৰা নহলে মাজৰটোতো কৰিব পাৰা যিকোনো এটাত কৰিব পাৰা গতিকে ইয়াতে মই মাজতে কৰি দিলো 3 ভাগৰ 1 ইয়াৰে এইফালৰটো কৰি দিলো এটা কৰিলে হল 3 ভাগৰ 1 অংশ ৰং কৰিব লাগে এটো কৰিলো নহলে মই এইফালৰটো কৰিলো ইয়াৰে এটো কৰিলো গতিকে 3 ভাগৰ 1 অংশ কেনেকৈ ৰং কৰিব লাগে তোমালোকে নিশ্চয় শিকিলা গতিকে এইটো পৃষ্ঠা আমি শেষ কৰিলো এতিয়া আমি পৰৱৰ্তী পৃষ্ঠালৈ যাম পৃষ্ঠা নম্বৰ 81 ইয়াতে চোৱা হেইটো 3 নম্বৰ প্ৰশ্নৰ ইয়াতে কেইটামান চিত্ৰ ৰৈ গৈছে 3 ভাগৰ 1 অংশ ৰং কৰিব লাগে তোমালোকে কৰি লবা 3 ভাগৰ 1 অংশ এনেকুৱা এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ 4 নম্বৰত কি কৈছে 4 নম্বৰত তলৰ চিত্ৰবোৰৰ 4 ভাগৰ 3 অংশত ৰং কৰা ভালদৰে প্ৰশ্নটো বুজি লবা আমি ইমান টাইমে 2 ভাগৰ 1 3 ভাগৰ 1 এনেকা পাইছো এতিয়া আমি 4 ভাগৰ 3 অংশ ৰং কৰিব লাগে গতিকে আমাৰ সৰ্বমুঠ কেইটা ভাগ আছে 4টাকৈ ভাগ আছে প্ৰত্যেকটো চিত্ৰতে 4টাকৈ ভাগ আছে তাৰে 3টা ভাগক আমি ৰং কৰিব লাগিব
গতিকে 4 ভাগৰ 3 অংশ ৰং কৰিলে এনেকুৱা হ'ব। তিনিটা ভাগক আমি ৰং কৰিব লাগিব। তোমালোকে এনেকৈ ৰং কৰি ল'বা। এটা অংশ খালী ৰাখিবা আৰু গোটেইখিনি এনেকৈ ৰং কৰি দিবা ভালদৰে। এনেকৈ ধুনীয়াকৈ ৰং কৰি দিবা। মই দেখাইহে দিছোঁ। তাৰপিছত এইটোত 4 ভাগৰ 3 অংশ ৰং কৰিব লাগিব। এইটোৰ এনেকৈ যিকোনো তুমি 3টা অংশ ল'ব পাৰা। বুজি পাইছা? এইটোৰ মই যদি কওঁ, মই যদি ইচ্ছা কৰোঁ এনেকৈ 4 ভাগৰ যিকোনো 3 ভাগ এইটো ল'লোঁ আৰু এইটো ল'লোঁ, এইটো ভাগ মই ৰাখি দিলোঁ। এনেকৈও তোমালোকে ল'ব পাৰা। গতিকে মুঠতে 4 ভাগৰ 3 অংশ ৰং কৰিব লাগে। এতিয়া আমাৰ 5 নম্বৰ প্ৰশ্নটো, তলৰ চিত্ৰবোৰৰ ৰং কৰা অংশবোৰ চাই খালী ঠাই পূৰ কৰা। এতিয়া আমাৰ চিত্ৰবিলাকত ৰং কৰা আছে, তাৰে এই গোটেইখিনি চাই আমি এই খালী ঠাই পূৰণ কৰিব লাগে, অৰ্থাৎ ভগ্নাংশটো সম্পূৰ্ণ কৰিব লাগে। বুজি পাইছা? তেতিয়াহ'লে তোমালোকে কি কৰিবা, ইয়াতে চাবা গোটেইকেইটা মিলি কিমানটা অংশ আছে, তাৰপিছত তাৰে কিমানটা অংশ ৰং কৰা আছে। যিখিনি অংশ ৰং কৰা আছে সেইখিনি ওপৰত হ'ব আৰু সৰ্বমুঠ যিমান অংশ আছে সেইখিনি তলত হ'ব। সেই হিচাপত আমি হিচাপ কৰোঁ 1 2 3 4 5 6, সৰ্বমুঠ আমাৰ 6টা অংশ আছে। গতিকে আমাৰ 6টো তলত হ'ব আৰু 3টা অংশ ৰং কৰা আছে, সেই 3 ওপৰত হ'ব। ওপৰত 3 দিয়া আছে, আমাৰ খালী ঠাইত কি হ'ব, 6 হ'ব। ইয়াতে চোৱা সৰ্বমুঠ কিমানটা আছে, 3টা আছে। গতিকে আমাৰ খালী ঠাইত 3 হ'ব। তাৰপিছত ইয়াতে চোৱা সৰ্বমুঠ কেইটা আছে, 1 2 3, সৰ্বমুঠ 3টা আছে। গতিকে আমাৰ তলত 3 হ'ব। সৰ্বমুঠ যিমানটা অংশ হয় হিচাপ কৰি তলত বহাই দিলে হৈ যাব। ইয়াতে আমাৰ কিমানটা আছে চোৱা, তোমালোকক আগতে মই এটা শিকাইছিলোঁ যে যদি এনেকুৱা এইফালে কিমানটা শাৰী আছে, এইফালে কিমানটা শাৰী আছে, আমি কেনেকৈ ওলাব পাৰোঁ, 1 2 3 4, এইফালে কেইটা আছে, 1 2 3 4, গতিকে এইফালে 4 আছে। 4 পূৰণ 4 কিমান হয়, 16। গতিকে আমাৰ ইয়াতে তলত কিমান হ'ব, সৰ্বমুঠ 16। বুজি পাইছা? এতিয়া আমি পৰৱৰ্তী পৃষ্ঠালৈ যাওঁ। ইয়াতে চোৱা 6 নম্বৰ প্ৰশ্নত কি কৈছে, তলৰ ভগ্নাংশবোৰৰ লব আৰু হৰ লিখা। আমি অলপ আগতে পাই আহিছোঁ যে হৰ কাক কয় আৰু লব কাক কয়। গতিকে আমি ইয়াতে ধুনীয়াকৈ আমি ধৰিব পাৰিম কোনটো হৰ আৰু কোনটো লব, নহয় জানো? তোমালোকে এইটো বহীত লিখি লোৱা। এনেকৈ লিখিবা, ছাপ'জ আমি এইটো কৰিম, এইটো এনেকৈ লিখি ল'বা, 6 ভাগৰ 1 সমান সমান 1টো কি হ'ব, 1টো হ'ব লব আৰু 6টো কি হ'ব, হৰ। এনেকৈ লিখি ল'বা। ঠিক তেনেদৰে 5 ভাগৰ 7ৰ হৰটো কিমান হ'ব, হৰ হ'ব 7, লব হ'ব 5। বুজি পাইছা? তাৰপিছত এইটো সংখ্যাৰ লব কিমান, ওপৰতো সদায় লব হয়, মনত ৰাখিবা লব, তেতিয়াহ'লে লব হ'ব 4 আৰু হৰ হ'ব কিমান, 9। তাৰপিছত 12 ভাগৰ 7, ইয়াত হৰ কোনটো লব কোনটো,
লব ওপৰতো অৰ্থাৎ লব হ'ব 7 আৰু হৰ হ'ব 12। তাৰপিছত এইটো সংখ্যাৰ হৰ হ'ব 8, লব হ'ব 3। বুজি পাইছা? ভগ্নাংশৰ তলৰ সংখ্যাটো সদায় কি হয়? হৰ হয় আৰু ওপৰৰ সংখ্যাটো সদায় লব হয়। মনত ৰাখিবা। গতিকে আমি এইটো অনুশীলনীৰ আটাইকেইটা আমি অংক কৰিলোঁ, বুজি পালোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। গতিকে এইখিনি আমাৰ সম্পূৰ্ণ হ'ল। তাৰপিছত আমি পঢ়িম কিছুমান বস্তুৰ থোপৰ অংশ হিচাপে ভগ্নাংশ। এইটো পাঠ আমি আন এটা ভিডিঅ'ত শিকিম। যিহেতু এটা ভিডিঅ' বহুত দীঘল হৈ গ'লে অসুবিধা হয়। তোমালোকে এইটো অনুশীলনীৰ গোটেইখিনি এতিয়া জানিব পাৰিলা। মনত ৰাখিবা, অনুশীলনীটো হ'ল এইটো অনুশীলনী যে অনুশীলনী 6ৰ ক আমি গোটেইখিনি অংক কৰিলোঁ। এইখিনিত তোমালোকৰ নিশ্চয় কোনো অসুবিধা নহ'ব আৰু তাৰপিছত আমি আন এটা ভিডিঅ'ত বাকীখিনি সম্পূৰ্ণ কৰিম। এইটো তোমালোকে এবাৰ চাই যদি বুজি নোপোৱা, বাৰে বাৰে চাবা। বাৰে বাৰে চালে তোমালোকে নিশ্চয় বুজি পাবা। তাৰপিছতো যদি তোমালোকৰ কিবা অসুবিধা আছে, কিবা সুধিব লগা থাকে, মোক তোমালোকে জনাবা। মই তোমালোকৰ সেইটো বুজাই দিম। তো আজিৰ এইখিনি তোমালোকে ভালদৰে পঢ়িবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মোৰ পৰৱৰ্তী ভিডিঅ'সমূহ নিয়মিত হিচাপে পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ছাবস্ক্ৰাইব কৰিবৰ কাৰণে ৰঙা আখৰেৰে লিখা থকা ছাবস্ক্ৰাইব বাটনটো টিপি দিবা। তাৰপিছত কাষতে এটা বেল আইকন দেখা যাব। বেল আইকনটো টিপি দি তাতে অল প্ৰেছ কৰি দিবা। তেতিয়াহ'লে মোৰ ভিডিঅ' যেতিয়াই আপলোড হ'ব লগে লগে তোমালোকে গম পাই যাবা।